নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু আশা কৰ্মী আৰু অংগনবাদী আৰু ৰান্ধনীৰ কাৰণে বহুত এটা ভাল খবৰ লৈ আহিছো আজিৰ ভিডিঅ'টোত প্ৰায় আপোনালোকৰ দৰমহা 12000 টকালৈকে বৃদ্ধি হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 1 অক্টোবৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব তাকে সেই উদ্দেশ্যে আজি ভিডিঅ'টো বনাইছো আৰু আপোনালোকে চাই যাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছিল যে ৰান্ধনী অংগনবাদী আৰু আশা কৰ্মী সকলোৰে দৰমহা বৃদ্ধি কৰিব আৰু সেয়া বৃদ্ধিৰ 1 অক্টোবৰ তাৰিখৰ পৰা বৃদ্ধি হ'ব যেহেতু আপোনালোকে যদি অংগনবাদী আৰু আশা কৰ্মী ৰান্ধনীৰ কৰ্মত অন্তৰ্ভুক্ত হৈ আছে তেনেহলে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক কেতিয়াৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব সকলো আপোনালোকে গম পাই যাব যেহেতু এতিয়ালৈকে অফিচিয়েল অহা নাই যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু নিজেই কৈছে 12000 টকালৈকে আশা কৰ্মচাৰী অংগনবাদী আৰু ৰান্ধনীৰ মুঠ 12000 টকালৈকে প্ৰতি মাহতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাই দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈছে আশা কৰ্মীৰ অংগনবাদী আৰু ৰান্ধনীৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব দিছে আৰু সেই কাৰণে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাত তেওঁ ভাবিছে আৰু অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকৰ দৰমহা প্ৰায় 12000 টকালৈকে বৃদ্ধি কৰিব পাৰে তাৰে অনুমান আছে যদি 12000 কৈ কম হয় তাতকে আপোনাৰ মানে 10000 হ'ব পাৰে 12000 হ'ব পাৰে 12000 কৈ বেছি হ'ব পাৰে যদি আপুনি আশা কৰ্মচাৰী হয় তেনেহলে 15000 হ'ব পাৰে অংগনবাদী সকলৰ কাৰণে 12-13000 হ'ব পাৰে আৰু যিসকল ৰান্ধনী আছে তেওঁলোকৰ কাৰণে 10000 হোৱাটো প্ৰয়োজন যেহেতু তেওঁ কৈছে ডাঙৰীয়া দেৱে আশা কৰ্মচাৰী অংগনবাদী আৰু ৰান্ধনীৰ দৰমহা বৃদ্ধি কৰাব কিন্তু এতিয়া তেওঁলোকে যিসকল ৰান্ধনী হয় প্ৰতি মাহতে 1000 টকাকৈ পায় সেই কাৰণে ৰান্ধনীটো দৰমহা বাঢ়িলে 10000 কৈ হ'ব পাৰে আৰু ভিডিঅ'টো চাই ল'ব নিজেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে নিজেই মন্তব্য কৰিছে যে আশা কৰ্মীৰ অংগনবাদী আৰু ৰান্ধনীৰ আৰু বহু ক্ষেত্ৰত তেওঁ দৰমহা বঢ়োৱাত মানে আগভাগ ল'ব আৰু তেওঁ কৈছে অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা দৰমহাখিনি বৃদ্ধি কৰাই দিব আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাদী কৰ্মীৰ বাঢ়িব সহায়িকাৰ বাঢ়িব ৰান্ধনীৰ বাঢ়িব টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব এইটো নতুন খবৰ নলবাৰীতে দিল নলবাৰীত কি দেখিছে এতিয়ালৈকে যেহেতু প্ৰথম পৰ্যায়ে আজি অন্ত পৰিব আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ বিধানসভা ইলেকশ্যন ভাল হৈছিলে লোকসভা তাতকৈ ভাল পঞ্চায়ত তাতকৈ ভাল হ'ব বিধানসভা আৰু ভাল তথাপি আজি যেহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব গতিকে প্ৰথম পৰ্যায়ত মই গোটেইখিনি জাগাত গৈ আহিছোঁ সুন্দৰ পৰিৱেশ আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে য'ত কংগ্ৰেছ উঠিব নোৱাৰে 26লৈকে লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন ভিটামিন দি একদম শক্তিশালী কৰিব লাগে আপুনি এই বিষয়টো মই যোৱাকালি ৰঙিয়াত কমপ্লিট বুজাই কৈছো একেটা কথাকে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে এই কথাখিনি অকণমান ক'লে ভাল হয় যিহেতু আপুনি শেহতীয়াকৈ এটা নিযুক্তিক লৈ কৰা মন্তব্যক লৈ কংগ্ৰেছে গোচৰ দিম বুলি কৈছে থানাই কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছিল এইটো মূল কথা নহয় বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কংগ্ৰেছ নিৰ্লজ্জ প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছিল আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে আৰে মই ৰাকেশ পাল নেকি ৰাকেশ পালক কোনে এপইণ্টমেণ্ট দিছিলে সোণৰ গহনা লৈ পেলাই মোৰ ল'ৰাটো বিয়া নাছিলে গতিকে কেনেকুৱা নিৰ্লজ্জ দল হ'ব পাৰে তেওঁলোকৰ চৰকাৰৰ বিষয়ে ষ্টেটমেণ্ট আহিছে ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি কমিশ্যনৰ ৰিপৰ্টত আহিছে মইতো এছেম্বলিত বিষয়টো পঢ়া নাছিলো লাজ লাগে কাৰণে কিন্তু এই সত্য কথাটো তাত লিখা আছে যে আগতে APSC ACS পাবৰ কাৰণে ৰাকেশ পালে এনেকুৱা ঘৃণনীয় কামো কৰিছিল কি কেছ দিব কেছ দিলে ৰাকেশ পালৰ ৰিপৰ্টটো পুলিচে পঢ়ি পেলাই কংগ্ৰেছকে সুধিব বিপ্লৱ শৰ্মা প্ৰতিবেদনত সাক্ষীৰ উদ্ধৃতি দি
এই কথাষাৰ মই কৈছো স্যাৰ আপোনাৰ চৰকাৰৰ দিনত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দিয়ে ৰাতিলৈকে আপোনালোকে কমিটিৰ ৰিপৰ্টখন ৱেবছাইটত আছে নিজেই চাই লওক স্যাৰ আপোনাৰ চৰকাৰৰ দিনত বান প্ৰতিৰোধৰ কাৰণে বিভিন্ন স্থানত মথাউৰি তথা ৰাস্তা নিৰ্মাণ কৰা হৈছে এইবাৰ কি ধৰণে আপোনালোক সাজু হৈছে বানপানী এইবাৰো 250 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছো যোৱাবাৰ অসমত মাত্ৰ 5টা মথাউৰি ভাঙিছিল লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে কিন্তু নদীৰ কাষত যিবিলাক থাকে মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই 5 জাগাত মথাউৰি ভাঙিছে এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন ল'ম বাৰে বাৰে ঘোষণা কৰিছে মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব আপুনি আকৌ জুনত আকৌ নলবাৰীলৈ আহিম বুলি কৈছে ভাল খবৰ আমাৰ মহিলা উদ্যমিতা আঁচনিৰ আমি ধনসমূহ অসমত বিতৰণ কৰিম কিছু জুনত কিছু জুলাইত এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 30 60খন হ'ব গতিকে 2 মাহ লাগিব 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ কৰিম এই বছৰটো আগত বিধানসভা নিৰ্বাচনৰ গোটেই প্ৰস্তুতি চলিছে এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আসাম কেয়াৰ 466 চেনেলটো ছাবস্ক্ৰাইব কৰিব অফিচিয়েল লিংক আছে আপোনালোকে ৱেবছাইট লিংক আছে সকলোতে গৈ আপুনি ফ'ল' কৰি ল'ব যাতে এনেকুৱা ধৰণৰ খবৰবোৰ পালেই আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যন যায় আৰু মই আপোনালোকক সদায় আপডেট প্ৰতিদিনে আপডেট ভিডিঅ'সমূহ দি থাকিম সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ